1 2 3 গো এয়া এয়া আপোনালোকক দেখুৱাই আছো ছটা আপুনি গিয়াৰ পাব বাইকখনৰ লগত ছটা গিয়াৰ পাব সিসি আচ্ছা হেডলাইট মানে দুইটা পজিশনত দিয়া হৈছে প্ৰজেক্টৰ দিয়া হৈছে নরমাল এলইডি দিয়া হৈছে হয় আচ্ছা আৰু ইয়াত আপোনাৰ ট্ৰেকশন কন্ট্ৰোল দিয়া হৈছে বেসিক্যালি আপোনাৰ হেতু হাই সিসি বাইক বিলাকত দিয়া হয় 1000 সিসি 1200 সিসি তেনেকা বাইক বিলাকত থাকে আপোনাৰ যদি পুৰণা বাইক আছে যিকোনো ডিস্ট্ৰিক্টৰ বাইক আপুনি লৈ আহক আপোনাৰ ডকুমেন্টছ আছে বাইকৰ লৈ আহক সেই বাইক দি পেলাইও আপোনাৰ এক্সচেঞ্জ কৰি পেলাই আপুনি লৈ যাব পাৰিব আহক আপোনালোকে আহক সবে আহক ধন্যবাদ জনাইছো পিছফালে দেখি আছে আপোনালোকে আৰম্ভণিতে আদৰণি জনালে 1929 চনৰ এটা মডেল মানে আধুনিকতাৰ ধামখুমীয়াৰ মাজত নৱপ্ৰজন্মৰ মনৰ ভাৱ বুজি পেলাই মানে আপগ্ৰেড হৈ আছে অৰ্থাৎ জাৱা আৰু এইচডিৰ কথা কৈ আছো আজি কি বাইক আছে মই নিজেই নাজানো ইয়াতে আসলতে লঞ্চিং আছে মুকলি কৰিম আপোনালোকৰ সন্মুখত যে কি কোম্পানী কি কথা এয়া মই নিজেও নাজানো মোক কোৱা হোৱা নাই যে ইয়াৰ ভিতৰত কি বাইক আছে কেনেকুৱা ধৰণৰ বাইক আছে বা কিমান দামৰ ভিতৰত আপোনালোকে নিব পাৰিব বা কেনেকুৱা ফেসিলিটি পাব অৰ্থাৎ জাৱা আৰু এইচডিৰ বিষয়ে আপোনালোকে জানে যে কেনেকুৱা ধৰণৰ মানে আপগ্ৰেড ফিচাৰ থাকে ইয়াতে আৰু নৱপ্ৰজন্মই যদি লং জাৰ্নি কৰিব বিচাৰে খুব কমফৰ্টেবল বাইক আৰু অফ ৰোড অন ৰোডৰ কাৰণে বহুত কমফৰ্টেবল বাইক হয় জাৱা আৰু এইচডি গতিকে ইয়াৰ ভিতৰত এইচডি নে জাৱা এখনত আছে আপোনাৰ ইএসডি এডভেঞ্চাৰ 2025 মডেল আছে 2025 মডেলৰ বাইক আজি আপোনালোকক দেখুৱাম ইয়াত আৰু এখন আছে ইয়াত বেলেগ কালাৰ আছে দুটা আমাৰ কালাৰ এতিয়া বৰ্তমান अवेलेबल আছে আচ্ছা ছটা কালাৰ থাকে আচ্ছা মই তেজপুৰৰ মিছন চাৰিআলিত আহিছো মিছন চাৰিআলিৰ যি এইচডি ডিলাৰ আছে এই জাৱা ডিলাৰ এইচডি ডিলাৰ ইয়াতে আপোনালোকে এইসমূহ বাইক পাব স্ক্ৰিনত দেখি আছে অৰ্থাৎ 1929 চনৰ পৰাই নৱপ্ৰজন্মৰ লগত মিলিবলৈ চেষ্টা কৰিছে এই জাৱা আৰু এইচডিয়ে আৰু বৰ্তমান যেটো পজিশন পাইছে তেওঁলোকে আপোনালোকে জানে যে কিমান ধুনিয়াকে তেওঁলোকে মানে সকলোৱে বিচৰা ধৰণে যেটো ফিচাৰছ আমি মনে মনে বিচাৰো সকলোৱে বিচৰা ধৰণে তেওঁলোকে মিলাই পেলাই আসলতে বজাৰত মেলি দিছে যাতে আমি সকলোৱে চলাব পাৰো আৰু সেইটো বাজেটত এৰিছে যেটো একদম কম বাজেটত আমি বেলেগ যদি বাইক ল'ব যাও নোৱাৰিম আমি বহুত টকা লাগিব গতিকে একদম কম বাজেটত যদি বেছি সিসি থকা যদি বাইক লাগে তেতিয়ালে জাৱা আৰু এইচডিয়ে প্ৰভাইড কৰে মাইলেজ বেছি থকা যদি বাইক লাগে কম দামত অফ ৰোডৰ কাৰণে তেতিয়ালে আপোনাৰ জাৱা আৰু এইচডিত আপুনি আহিব লাগিব এনেকা ধৰণৰ কন্ডিশন আছে যে বহুত মানুহ উখ চাপৰ কথা আছে জাৱা আৰু এইচডিত নিজে আপোনালোকে সিট উখ চাপৰ কৰিও ল'ব পাৰিব বা মানে সকলোৰে কাৰণে কমফৰ্টেবল আপুনি উখ বা চাপৰ কোনো কথাই নাই গতিকে আমি ইমান দীঘলীয়া নকৰো আৰম্ভ কৰিলো কিবা কবা আমাৰ বেসিক্যালি এখন 1969 ৰ এস্টাবলিশ বুলি কয় এটো 69 বুলি লিখা থাকে তাতে এখন আপোনাৰ 2025 মডেল হয় ইয়াতে আপোনাৰ আমি ছটা কালাৰ আমি अवेलेबल পাও আহকচোন আমি আৰম্ভ কৰিম প্ৰথমে তোমাৰ পৰিচয়টো দিলোৱা মুকলি কৰাৰ আগত হয় নমস্কাৰ মোৰ নাম শ্ৰী অংশুমান গোস্বামী মই আপোনাৰ তেজপুৰৰ এটো শ্বৰুম এতিয়া মই চাই আছো হয় গতিকে তেজপুৰৰ মিছন চাৰিআলিত আপোনালোকে আহিলে পাই যাব গতিকে বলক আমি আৰম্ভ কৰো হয় আৰম্ভ কৰিব পাৰো ন হয় ঠিক আছে আহক আপোনালোকে আহক সবে আহক 1 2 3 গো এয়া চাওক আপোনালোকে এয়া অফ ৰোডৰ কাৰণে বহুত কমফৰ্টেবল বাইক এয়া আপোনালোকক দেখুৱাইছো এডভেঞ্চাৰ 2025 এয়া আপোনালোকক দেখুৱাইছো আপোনালোকে চাওক 2025 ৰ এয়া এডভেঞ্চাৰ মুকলি হৈ গল বিক্ৰীৰ বাবে আৰু আপোনালোকে ক্ৰয় কৰিবলৈ আহিব লাগিব মিছন চাৰিআলি তেজপুৰৰ মিছন চাৰিআলি আৰু ইয়াৰ ফিচাৰসমূহ কি কি ইয়াৰ ফিচাৰসমূহ হৈছে আপোনাৰ এখন 350 সিসি বুলি কয় আপোনাৰ ইয়াতে আপোনাৰ ছটা গিয়াৰ পাব আপুনি আৰু আপোনাৰ ইয়াতে 29.20 bhp আছে এখনত ওকে আৰু আপোনাৰ 29.9 9.6 টৰ্ক আছে এখনত আচ্ছা এখনত আপোনাৰ ছটা কালাৰ আপুনি পাব আৰু আপোনাৰ লগতে ইয়াতে আপোনাৰ ট্ৰেকশন কন্ট্ৰোল দিয়া হৈছে আচ্ছা হেডলাইট মানে দুইটা পজিশনত দিয়া হৈছে প্ৰজেক্টৰ দিয়া হৈছে নরমাল এলইডি দিয়া হৈছে হয় আচ্ছা আৰু ইয়াত আপোনাৰ ট্ৰেকশন কন্ট্ৰোল দিয়া হৈছে বেসিক্যালি আপোনাৰ হেতু হাই সিসি বাইক বিলাকত দিয়া হয় 1000 সিসি 1200 সিসি তেনেকা বাইক বিলাকত থাকে এখনত আপোনাৰ প্ৰথম জুনখন বাইক এটো সেগমেন্টৰ যেটো প্ৰাইজত দেখায় তেওঁলোকে দিছে ইয়াতে আপুনি ট্ৰেকশন কন্ট্ৰোল পাব আপোনাৰ যেতিয়া আপুনি বৰষুণৰ বতৰত চলাব বাইকখন তেতিয়া ইয়াতে মানে আপোনাৰ ফ্ৰন্ট টায়াৰ আৰু ৰিয়াৰ টায়াৰৰ স্পীডটো মেইনটেইন কৰি ৰাখিব আচ্ছা
লগতে ABS ও থাকিবই ইয়াতে ট্ৰেকশন কন্ট্ৰোল থাকিব 6টা আপুনি গিয়াৰ পাব বাইকখনৰ লগত 6টা গিয়াৰ পাব সিসি কিমান কৈছা এখন আপোনাৰ 350 cc থাকিব 350 cc না হয় আৰু চাওক আপোনালোকে আৰু ধুনিয়া ফিচাৰ দিছে চাওক আপোনালোকে ইয়াতে আপুনি ABS মোডস কেটা সুইচ কৰিব পাৰিব আচ্ছা আপুনি ধৰক তিনটা আপোনাৰ ইয়াতে দিয়া হৈছে ABS মোডস হেকেটা হৈছে আপোনাৰ ৰেইন মোড পাব অফ ৰোড মোড আৰু ৰোড মোড তিনটা মোড আচ্ছা আৰু নেভিগেশন আছে নেভিগেশন আপুনি চাব পাৰিব এখন ব্লুটুথ কানেক্ট আছে মোবাইলৰ লগত কানেক্ট আছে হয় বহুতে আমাৰ এই মিৰৰটো আমি এক্সট্ৰাকে লগাও হয় আৰু এটো ESD আৰু জাৱাত লাগি যায় নিজে ফিটিং আহে হয় এখন আপুনি এটা নতুনকে ফিচাৰছ আহিছে আগৰখনত আপুনি এডজাস্ট কৰিব নোৱাৰি কনসোলটো অকল এডজাস্টেবল আছিল আচ্ছা এখনত আপুনি উইন্ডশিল্ডখনো এডজাস্ট কৰিব পাৰিব আপুনি নিজৰ হিচাপত সব কোম্পানী ফিটেড হয় আচ্ছা এটো সাউন্ডটো শুনাই দিবা হয় সাউন্ডটো শুনাই দিবা কেনেকা সাউন্ড সাউন্ডটো শুনাই দিয়া মানে অফ রোডৰ কাৰণে বহুত কমফৰ্টেবল হয় না আৰু ইঞ্জিনটো ঠাণ্ডা ৰাখিবৰ কাৰণে এসা আপোনালোকে সিস্টেম আছে আপোনালোকে জানে এসা আপোনালোকে মুঠতে আপোনালোকে সকলোৱে চলাব পাৰিব উখ চাপৰ বুলি কোনো কথা নাই সকলোৰ কাৰণে অলপ চাপৰ আহিছে না আগতকৈ অলপ ডাউন আছে এডভেঞ্চাৰ আগতো আছিল কিন্তু এটো 2025 ৰ লুকস আপোনালোকক দেখুৱাই আছো 2025ত এয়া আজি বিক্ৰীৰ বাবে বজাৰত এৰা হৈছে হয় ইয়াতে আপোনাৰ ৰেডিয়েটৰো দিয়া হৈছে আপোনাৰ গাড়ীখনৰ যেতিয়া লং জাৰ্নি কৰিব ঠাণ্ডা কৰিবৰ কাৰণে আপোনাৰ ইয়াৰ ৰেডিয়েটৰ দিয়া হৈছে লগতে আপোনাৰ বাইকখন যদি ক'বাত ফসি যায় মানে আপুনি এটো বেসিক্যালি এখনটো আপোনাৰ অফৰোডিংৰ কাৰণে বনোৱা হৈছে তো আপোনাৰ ফসি গলে এডাল পুলিংৰ কাৰণে দিয়া হৈছে বাইকখন আপোনাৰ টানিবলৈ কাৰণে ফ্ৰন্ট সাইডৰ পৰা আৰু লগতে এটো আপোনাৰ প্ৰজেক্টৰটো আপোনাৰ প্ৰটেক্ট কৰিব হয় আচ্ছা দুইটা কাম একলগত কৰে যদি বাইক যদি পাহাৰত বহুত জায়গাত আমি এনেকা দেখো যে বাইক ফসি যায় উঠাব নোৱাৰে অফ রোড কৰিবলৈ গৈ পেলাই ইয়াত ধৰি পেলাই আপুনি টানিব পাৰিব সিস্টেম দি দিছে ঠিক আছে আৰু নেক্সট ইয়াৰ লগতে চাৰ্জিং সিস্টেমও দিয়া হৈছে আৰু ইয়াত যদি ল'ব যায় ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ একদম লো আপোনাৰ এনে বেলেগ আছে জাৱা মডেলৰ এইকেখনৰ আপোনাৰ 15000 ৰ পৰা আৰম্ভ এইকেখনৰ আপোনাৰ যদি আপুনি লয় গভৰ্ণমেন্ট এমপ্লয় হলে জিৰো ডাউন পেমেন্টত ওলাব জিৰো ডাউন পেমেন্ট 1 টকা নিদিয়াকৈ আপোনালোকে নিব পাৰিব জিৰো ডাউন পেমেন্টত ওলাব যদি আপোনাৰ মানে আপুনি সাৰ্ভিস হোল্ডাৰ গভৰ্ণমেন্ট এমপ্লয় আপোনাৰ সিভিল স্কোৰ ভাল আছে ফাইল ৰেকৰ্ড ভাল তেতিয়াহলে 1 টকা দিব নালাগে আপুনি নিব পাৰিব যদি আপোনাৰ সন্তানৰ বাবে লয় বা নিজে চলোৱাৰ বাবে লয় তেতিয়াহলে আপুনি নিব পাৰিব আৰু যদি সিভিল ৰেকৰ্ড ভাল সাৰ্ভিস আপুনি নকৰে কিন্তু সিভিল 700 এবভ তাৰ পিছত কিমান ডাউন পেমেন্ট তেনে হলে আপোনাৰ তেওঁলোকে আপোনাৰ 45 টু 40 45 ত ওলাই যাব আচ্ছা ইয়াৰ দাম কিমান এখনৰ এক শোৰুম প্ৰাইস হৈছে আপোনাৰ কালাৰ ওয়াইজ প্ৰাইস 6টা কালাৰৰ একদম বেস মডেলটো হৈছে 2,17,900 টকা 2,17,900 টকা এয়া তেজপুৰৰ মিছন চাৰিআলিত আপোনালোকক দেখুৱাই আছো এয়া চাওক আপোনালোকে আৰু ইয়াৰ লগত কি দিব ইয়াৰ লগত আপোনাৰ থাকিব আপোনাৰ গাড়ীৰ লগত ফুল টেংকি পেট্ৰল থাকিব হেলমেট ফ্ৰী আছে গাড়ীৰ লগত ওকে আৰু ইন্সুৰেন্স ডিসকাউন্ট থাকিব কৰ্পোৰেট ডিসকাউন্ট থাকিব লো আপোনাৰ ডাউন পেমেন্টও থাকিব লো ৰেট অফ ইন্টাৰেষ্ট থাকিব আচ্ছা আৰু আপোনাৰ এক্সচেঞ্জ আপুনি পুৰণা বাইকখন দি পেলাইও নতুন বাইক আপুনি লৈ যাব পাৰিব আৰু তাতো আপোনালোকে বোনাস পাব আপোনাৰ যদি পুৰণা বাইক আছে হেয়াও আপুনি এক্সচেঞ্জ কৰি পেলাই এয়া নিব পাৰিব এতিয়া আপুনি ভাবক 1929 চনৰ পৰা কিমান আপডেট হৈছে জাৱা আৰু এছডি চাওক আপোনালোকে মই যে প্ৰথমে কৈছিলো যে নৱপ্ৰজন্ম বিচৰা ধৰণে তেওঁলোকে ডিজাইন প্ৰত্যেক বছৰে খলায় প্ৰত্যেক বছৰে নতুন নতুন বাইক তেওঁলোকে বজাৰত বিক্ৰীৰ বাবে এৰি দিয়ে আৰু এয়া আছিল 2025 ৰ মানে সকলোকে আকৰ্ষণ কৰিব পৰা এক মডেল আৰু কমফৰ্টেবল খালি আকৰ্ষণ কৰিলে নহব সকলো দিশত কমফৰ্টেবল তেওঁলোকে দি ৰাখিছে যাতে আপোনাৰ কোনো অসুবিধা নহয় মাইলেজ কেনেকুৱা মাইলেজ আপোনাৰ এতিয়া বৰ্তমান 35 টু 40 ভিতৰত 35 টু 40 ভিতৰত অৰ্থাৎ আপুনি 35 টু 40 বেলেগ বাইকও দিয়ে আজিকালি মানে 40 ৰ ওপৰত কোনো বাইকেই নিদিয়ে এনেকুৱা হৈ গৈছে গতিকে এইচডিৰ ক্ষেত্ৰত অফ ৰোডিং বাইকৰ ক্ষেত্ৰত এয়া বহুত মানে সুবিধাজনক বুলি মই ভাবো ঠিক আছে নেক্সট আমি আৰু এটা কালাৰ আমি দেখুৱাই দিম এটা কালাৰ আছে হয় এয়া আৰু এটা কালাৰ লঞ্চিং এয়া চাওক আৰু আছে ইয়াত টোটাল কেইটা কালাৰ আছে 6টা কালাৰ পাব সেম মডেল সেম বাইক না এয়া মুকলি কৰি দিলে ডাইৰেক্ট আপোনালোকে আৰু এটা কালাৰ চাওক আপোনালোকে এয়া আপোনালোকক দেখুৱাই দিছো সেম মডেল খালি কালাৰ ভেৰিয়েন্ট বেলেগ টেংকিত চাওক আপোনালোকে ইয়াৰ টেংকিত চাওক আপোনালোকে এয়া আপোনালোকে ডিজাইনটো চাওক ইয়াৰ টেংকিত ডিজাইনটো চাওক
দামটো চাগে আপোনাৰ টপ মডেল হয় এটো টপ মডেল দামটো হেতুতকে এটো বেছি এখনৰ বেছি আহিব অলপ বেছি আছে বেছি আহিব হয় এয়া চাওক আপোনালোকে ইয়াতো 6 গিয়াৰ হয় ইয়াতো 6টা গিয়াৰ আছে ফেসিলিটিজ একে আছে প্ৰজেক্টৰ হেডলাইট আছে লগতে এলইডি হেডলাইট আছে সকলো সিস্টেম ইয়াতে আছে মানে সকলো ডাবল না ইয়াতো সব ডাবল এটো ডাবল এটো দুটা আছে হেডলাইট আপোনাৰ দুটা পাব তাৰ পিছত ইয়াতে যদি নেভিগেশন সিস্টেমত চাই আপোনালোকে ইয়াতো আপোনাৰ দুটা আপোনাৰ দেখিবলৈ পাব লগতে ব্লুটুথ সিস্টেম বা আপোনাৰ মোবাইলৰ লগত কানেক্ট কৰিব পাৰিব চাৰ্জিং সিস্টেম আছে ইয়াত এয়া চাওক আপোনালোকে আৰু সাউন্ডটো সেমে হয় ন সেমে হয় বেলেগ নহয় সাউন্ডটো সেমে হয় এয়া আৰু পিছফালে চাওক আপোনালোকে পিছফালৰ লাইটো আপোনাৰ দুটা দিছে চাওক পিছফালৰ লাইটো দুটা আছে মানে সব ডাবল ডাবল দি ৰাখিছে চাওক আপোনালোকে আৰু বাইকটো যদি আপোনাৰ পটকে পৰি যায় তেতিয়া হলে অফ ৰোডিং বাইকটো এয়া আপোনাৰ সেফ গাৰ্ড ডাইৰেক্ট লগাই দিছে সেফ গাৰ্ড দুই সাইডতে সেফ গাৰ্ড লগোৱা আছে কোনো ধৰণৰ অসুবিধা নাই যদি হালি যায় বা পৰি যায় বাইকৰ মূল মানে যেটো পাৰ্ট এই মূল পাৰ্টত একো মানে এফেক্ট নপৰে সেই কাৰণে তেওঁলোকে চাৰিওফালে মানে তেওঁলোকে মানে ধ্যান ৰাখি পেলাই সকলোৱে যাতে পছন্দ কৰে তেনেকুৱাকে এটা আকৰ্ষণীয় মানে ডিজাইনৰ হৈতে তেওঁলোকে বজাৰত এৰি দিছে আৰু 35 to 40 তেনেকুৱাই মাইলেজ যাব সেম মাইলেজ যাব আৰু চাওক আপোনালোকে পিছফালেও চাওক আপোনালোকে ইয়াতে আপোনাৰ লাগেজ নিবলৈ সকলো সিস্টেম ইনক্লুড আছে এক্সট্ৰা আপোনাৰ বেলেগ বাইক ললে আপোনাৰ কি হয় এক্সট্ৰা এবিলাক এসেসৰিজ লগাই ল'ব লাগে অফ ৰোডিংৰ কাৰণে যদি আপোনাৰ ইয়াতে লাগেজ লগাই বা টেংকি লগাই সাইডত যে এবিলাক লগাই এটো ডাইৰেক্ট ইয়াত সিস্টেম দি ৰাখিছে ডাইৰেক্ট ইয়াতে আহি পেলাই বহি যাব ডাইৰেক্ট মানে আপুনি যিয়ে লগাই লং জাৰ্নিৰ কাৰণে বা অফ ৰোডৰ কাৰণে আপুনি যি লৈ যায় এডভেঞ্চাৰৰ কাৰণে যি লৈ যায় সকলো আপোনাৰ ইয়াতে বাইকতে লগোৱা আছে আৰু জাৱা এছডি আৰু এটা ফিচাৰ্স দিয়া আছে আপুনি যদি এটা বেলেগ বাইক এখন লয় তাতে আপুনি যদি ভাবে এক্সট্ৰা হৰ্ন লগাম বা আপোনাৰ যদি ফগলেম লগাম বুলি ভাবে তেতিয়া ওয়্যাৰিং খিনি কাটিব লাগে তাৰপিছত কোম্পানীয়ে কি কয় যে আপোনাৰ ওয়াৰেন্টি আমি নিদু তো ইয়াত মানে এটা ফিচাৰ্স দিয়া হৈছে কি ইয়াত অলৰেডি প্লাগ দিয়া হৈছে তো আপোনাৰ যদি ভাবে আপুনি এক্সট্ৰাকে যদি হৰ্ন লগাম বা আপুনি যদি ভাবে ফগলেম লগাম ডাইৰেক্ট প্লাগ এণ্ড প্লে সিস্টেম ডাইৰেক্ট প্লাগ এণ্ড প্লে সিস্টেম আছে ডাইৰেক্ট প্লাগ আপোনাৰ প্লাগটো লগাই দিলে হৈ যায় কাৰণ সবতেতো প্লাগে হয় বেলেগত আসলতে ওয়্যাৰিং বিলাক এনেকে কাটি পেলাই মানে জয়েন কৰি ব্ল্যাক টিপ দি মেৰিয়াই তাৰ পিছতে লগাব লাগে কিন্তু ইয়াত প্লাগ সিস্টেম আছে ডাইৰেক্ট প্লাগত বহাই দিলেই হৈ যায় বাইকৰ কোনো মানে কোনো দিশতে যাতে বাইকত স্পৰ্ট নপৰে হয় তাৰ সুবিধা ৰাখিছে লগতে এইচডি আৰু জাৱাৰ মাজত আটাইতকৈ কম দামৰ বাইক হৈছে এইখন আছে আপোনাৰ জাৱাৰ আপোনাৰ জাৱা 42 হয় এখন একদম সবতছে আপোনাৰ জাৱাৰ কম দামৰ ভিতৰত এখন আহিব আপোনাৰ এক্স শ্বৰুম আহিব 1,87,142 ওয়াও এখন আপোনাৰ 300 সিসি আহিব এখন আপোনাৰ 27 বিএইচপি আহিব এখন আচ্ছা লগতে ইয়াতো আপোনাৰ ৰেডিয়েটৰ দিয়া হৈছে জাৱা আৰু সব বাইকতে কমন ৰেডিয়েটৰ হয় কমন দিয়া হৈছে পাৱাৰটো বেছি কাৰণে আপোনাৰ বিএইচপি টো বেছি কাৰণে ৰেডিয়েটৰটো সব বাইকতে দিয়া হৈছে আৰু লগতে ইয়াতে প্ৰজেক্টৰ নাপায় আপুনি আফটাৰ মাৰ্কেট প্ৰজেক্টৰ লগাই ল'ব পাৰে ইয়াতে হেলোজেন লাইট আহিব বাকি 6টা গিয়াৰ ইয়াতো পাব আপুনি 6টা গিয়াৰ ইয়াতো পাব আৰু বেলেগ বেলেগ ভেৰিয়েন্ট কালাৰ ভেৰিয়েন্ট বেলেগ আছে আপোনালোকে দামসমূহ একে আৰু ইয়াৰ দামটো অলপ বেলেগ হয় ইয়াৰ দামটো অলপ বেলেগ হয় এটো সিঙ্গেল সিট ডাবল সিট আপুনি বনাই ল'ব পাৰে লগাই ল'ব পাৰে এয়া গতিকে ডিসপ্লেত দিয়া নাম্বাৰ হৈতে আপোনালোকে যোগাযোগ কৰক ইয়াতে আহক আপুনি আহিলে আপোনালোকে ধুনিয়াকে তেওঁলোকে ইয়াত থাকে ধুনিয়াকে তেওঁলোক আপোনালোকক বুজাই দিব যে কিমান ডাউন পেমেন্ট আপোনাৰ সিভিল স্কোৰ কিমান ধুনিয়াকে চাই চিটি আপোনাক বুজাই দি পেলাই আপুনি ল'ব পৰাকৈ আপোনাক খালি এটা ঘূৰাই নপঠাই যদি আপুনি বাইক ক্ৰয় কৰাৰ মানুহৰে আহে তেতিয়াহলে একেদিনাই লৈ যাব পাৰিব ৰখি থাকিব নালাগে একেদিনাই লৈ যাব পাৰিব এনেকুৱা নহয় যে আগদিনা বুকিং দিয়ক পিছদিনা বাইক দিম যদি ফাইল ৰেকৰ্ড ভাল তেতিয়াহলে আৰু পিছদিনালৈ ৰখি নাথাকে সেম ডে ডেলিভাৰী আৰু তেওঁলোকে আপোনাৰ অসমৰ যোন জায়গাৰ পৰা আহে সব জায়গাৰে আপোনাৰ ৰেজিষ্ট্ৰেচন পাই যাব আপোনাৰ গুৱাহাটী হওক নগাঁও হওক সব জায়গাৰে আপোনাৰ ৰেজিষ্ট্ৰেচন পাব আৰু তেওঁলোকে নাম্বাৰ বিলাক চইচ কৰি ল'ব পাৰিব নিজৰ হিচাপত আচ্ছা আপোনালোকে নিজৰ ইচ্ছামতে নাম্বাৰ চইচ কৰিব পাৰিব সকলোৰে লাকি নাম্বাৰ থাকে সকলোৰে মানে নাম্বাৰ চইচ কৰা থাকে যে মোৰ এটো বা মোৰ ডেট অফ বাৰ্থ এটো এনেকে মই মিলাই মই বাইকৰ নাম্বাৰ ৰাখিম তেনেকুৱাকে আপুনি নাম্বাৰ মিলাইও নিব পাৰিব আৰু অসমৰ যিকোনো প্ৰান্তৰ পৰা আহিলে ফাইনান্স হৈ যাব আৰু আপোনাৰ হোম ডিস্ট্ৰিক্টৰ মানে আৰসি হ'ব আপোনাৰ হোম ডিস্ট্ৰিক্টৰ নাম্বাৰ প্লেট লাগি যাব আপোনাৰ নাম্বাৰটো চইচ কৰিব পাৰে এক্সট্ৰা চাৰ্জেবল নহয় এটা আপুনি তেওঁলোকে নিজে চইচ কৰি পেলাই সব ইনক্লুডিং না সব ইনক্লুডিং থাকিব মানে আৰসিত আপোনাৰ হোম ডিস্ট্ৰিক্টত আপোনাৰ নাম্বাৰ প্লেট আপোনাৰ হোম ডিস্ট্ৰিক্টত থাকিব এনেকা নহয় যে তেজপুৰত আপুনি ক্ৰয় কৰিছে S12 লিখা থাকিব নহয়
আপুনি যদি নগৰৰ পৰা আহিছে তেতিয়াহ'লে S02 পাব, S02 পাব। আৰু যদি অন্যান্য ঠাইৰ পৰা আহিছে, গুৱাহাটীৰ পৰা আহিলেও S01 পাব, বা অন্য ঠাইৰ পৰা যদি আহে তেতিয়াহ'লে আপোনাৰ হোম ডিষ্ট্ৰিক্টৰ যিটো নাম্বাৰ আছে সেই নাম্বাৰে আপুনি পাই যাব। আপুনি গাড়ী লোৱাৰ সময়ত আপুনি গাড়ীৰ লগত একেলগে আপুনি নাম্বাৰৰ পৰা ধৰি সব লৈ পেলাই যাব পাৰিব। সেম ডেতে আপোনাৰ নাম্বাৰ দি দিব, কমপ্লিট হৈ যাব। যদি আপোনাৰ তেখেতৰ যদি সিভিল স্কোৰ যদি ভাল থাকে, এঘণ্টাৰ ভিতৰত নাম্বাৰ প্লেট কাটি গাড়ী লৈ আপুনি যাব পাৰিব ঘৰলৈ ইঞ্চুৰেঞ্চ লৈ পেলাই। গতিকে এয়া আছিলে মূল উপস্থাপন তেজপুৰৰ মিছন চাৰিআলিৰ জাৱা আৰু SD ডিলাৰৰ পৰা এই উপস্থাপন আছিলে। গতিকে বহুতে এইটো ভাবিব যে ভিডিঅ'ত এটা কয় আৰু আহিলে দামটো বাঢ়ি যায়, বা আহিলে মানে বাধ্য কৰায় যে বাইকটো ল'বই লাগিব, তেনেকুৱা নহয়। আহি পেলাই চাব পাৰিব। এবাৰ চলাই চালে আপুনি ডিফাৰেন্সটো গম পাব বাইকখনৰ লগত, যিহেতু কোৱাটো চলাই চোৱাৰ মাজত এটা ডিফাৰেন্স থাকে। তো কোনো আপোনাৰ চলাই চাবলৈ কোনো এক্সট্ৰা পইচা দিব নালাগে। তো তেওঁ এবাৰ বাইকখন চলাই পেলাই চাব, কেনেকুৱা পাইছে তেওঁ আমাক জনাব, বাইকখনৰ প্ৰতি পেলাই কেনেকুৱা এটা অভিজ্ঞতা আছে। তো এবাৰ চলাই চালে আপুনি ডিফাৰেন্সটো গম পাব বেলেগ বাইকৰ লগত। মানে আপোনাক মানে জবৰদস্তি মানে যাচি নিদিয়ে যে আপুনি ল'বই লাগিব, আপোনাক অপশ্যন দিব। অপশ্যন কেইটা যদি আপোনাৰ পচন্দ হয় আপুনি সেই অপশ্যন মতে আপুনি লওক, আৰু টেষ্ট ড্ৰাইভৰ সুবিধা আছে, টেষ্ট ড্ৰাইভ কৰি লওক ধুনীয়াকে। গতিকে আপুনি আহিবও নোৱাৰে, আপোনাৰ ঘৰত গৈ পেলাই আমি ফাইনেন্স কৰি দিম, আপোনাৰ ঘৰত বাইকখন হোম ডেলিভাৰী কৰি দিয়া হ'ব। তাৰ কাৰণে কোনো এক্সট্ৰা চাৰ্জেবল নহয়। আপোনাৰ যদি পুৰণা বাইক আছে, যিকোনো ডিষ্ট্ৰিক্টৰ বাইক আপুনি লৈ আহক, আপোনাৰ ডকুমেণ্টছ আছে বাইকৰ লৈ আহক, সেই বাইক দি পেলাইও আপোনাৰ এক্সচেঞ্জ কৰি পেলাই আপুনি লৈ যাব পাৰিব। সেই বাইক আপুনি ডাউন পেমেণ্ট হিচাপে দি পেলাইও লৈ যাব পাৰিব, যদি মানে অংকত মানে হিচাপ ঠিক থাকে বা চিভিল ৰেকৰ্ডত ঠিকেই আছে তেতিয়াহ'লে হৈ যায়। গতিকে আপোনালোকে আহিব, ডিছপ্লেত মই নাম্বাৰ দি দিছোঁ, আৰু অধিক জানিব হ'লে ইয়াত আহিব লাগিব। আহি পেলাই আপুনি ধুনীয়াকৈ চাব লাগিব। ফিজিকেলি আপুনি আহিলে বুজি পাব যে জাৱা আৰু SDয়ে 1929 চনৰ পৰা বৰ্তমানলৈকে কিমান আপডেট হৈছে আৰু কিমান ফেচিলিটি আপোনালোকে উপভোগ কৰিব পাৰিব।